আজি পবিত্ৰ ৰাখী বন্ধন সমগ্ৰ দেশজুৰি উদযাপন ৰাখী বন্ধন শাওন মাহৰ পূৰ্ণিমা তিথিত পালন ৰাখী বন্ধন আজি পবিত্ৰ ৰাখী বন্ধন দেশজুৰি উদযাপিত এই উৎসৱ ৰাখী বন্ধন দেশৰ এক অন্যতম প্ৰধান উৎসৱ ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে ৰাখী বন্ধন ভাতৃভগ্নীৰ মাজত পবিত্ৰ সম্পৰ্ক আৰু নিভাজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয় এই উৎসৱ উদযাপন কেৱল ভাই ভনীৰ মাজতেই সীমাবদ্ধ নহয় বৰঞ্চ সামগ্ৰিকভাৱে পৰিয়াল তথা আত্মীয় স্বজনলৈ বিস্তৃত শাওন মাহৰ পূৰ্ণিমাৰ দিনা পালন এই উৎসৱ সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ দিনটোত ৰাখী পূৰ্ণিমা বুলিও অভিহিত কৰা হয় সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন ৰাখী বন্ধন বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়েও পালন কৰে এই পবিত্ৰ দিনটো বঙাইগাঁৱৰ অভয়াপুৰী পৌৰসভাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে কাৰ্যসূচীৰ অন্তত পৌৰসভাৰ মহিলা পৰিষদ কেইগৰাকীয়ে ৰাখী পিন্ধাই সাংসদগৰাকীক অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন